গীতটো সুৰীয়া মনোযোগেৰে শুনিছে সকলোৱে। সংগীতময় দিনটোতেই শিল্পীৰ আকস্মিক মৃত্যু। গীত গাই সভাস্থলীতে ইহলীলা সম্বৰণ শ্যাম সুন্দৰ দত্তৰ। নলবাৰীৰ প্ৰবীণ শিল্পী তথা বাওঁপন্থী নেতা শ্যাম সুন্দৰ দত্তৰ আকস্মিক মৃত্যুৰ সাক্ষী হৈ ৰ'ল জিলা সাহিত্য সভাই আয়োজন কৰা অনুষ্ঠানৰ সমূহ দৰ্শক। পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতিত সাহিত্য সভাৰ বিশেষ সভা। এই সভাতেই সুৰীয়া গীতটো গাইছিল প্ৰবীণ শিল্পীজনে। নলবাৰী চহৰৰ লিটল ফ্লাৱাৰ স্কুলত আয়োজিত সভাত গীত গোৱাৰ পাছতেই মঞ্চতে সংজ্ঞাহীন হৈ পৰিল শ্যাম সুন্দৰ দত্ত। শিল্প সাধনাৰ সময়তে সংস্কৃতিৰ সাধকগৰাকীৰ মৃত্যু জীৱনৰ কঠিনতম ভাস্কৰ্য। মৰ্মাহত নলবাৰীৰ শিল্পী আৰু সুধী সমাজ, শোকস্তব্ধ পৰিয়ালবৰ্গ। নলবাৰী জিলা সাহিত্য সভাৰ এখন আছে পাৰ্বতী বৰুৱাদেৱৰ স্মৃতিত তাত উদ্বোধন কৰিব মাতিছিল। তাৰপিছত সেই উদ্বোধনত সকলে নলবাৰী ৰাইজে বহুত ভাল পাইছিল, লগ পাই বহুত বছৰ মূৰত। সেই হিচাপে গান গাব দিলে, এটা গান গাব দিলে, গান গালে গান উদ্বোধন কৰিম বুলি। যিহেতু ষ্টেজত ইমান ভাষণ দিয়া অভ্যাস নাছিল, গান গাই হেৰি কৰিছিল। তাৰপিছত সেইটো গান ভাল পাই ৰাইজে আৰু এটা অনুৰোধ কৰিছিল কৰাত, সেইটো গোৱাৰ পিছত শুনামতে মই গানটো শেষ হোৱাৰ পিছত দেউতাত মানে গা বেয়া লাগিল, অলপ বহিল, তাৰপিছত ঢলিয়ে গ'ল। শ্যাম সুন্দৰ দত্তৰ আকস্মিক মৃত্যুৰ পাছতে শ্ৰদ্ধা জনালে জিলা সাহিত্য সভা প্ৰমুখ্যে বিভিন্ন দল সংগঠনে নলবাৰীবাসীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট বনজিতৰ সহযোগত নলবাৰীৰ পৰা সুভাষ দাস ৰিপৰ্ট, প্ৰাগ নিউজ।